কৰ্ণাটকত ৰাষ্ট্ৰীয় জুনিয়ৰ অপেন ৱাটাৰ ছুইমিং চেম্পিয়নশ্বিপ সাজু 10গৰাকী অসমৰ সাঁতোৰবিদ অসম সাঁতোৰ সংস্থাৰ শুভেচ্ছা অহা 23 আৰু 24 নৱেম্বৰত কৰ্ণাটকৰ ব্লু ফ্লেগ এণ্ড পইণ্ট বিচত অনুষ্ঠিত হ'ব চতুৰ্থ ৰাষ্ট্ৰীয় জুনিয়ৰ অপেন ৱাটাৰ ছুইমিং চেম্পিয়নশ্বিপ এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব অসম সাঁতোৰ সংস্থাৰ অধীনৰ 10জনীয়া খেলুৱৈ দলে অসম দলক প্ৰতিনিধিত্ব কৰিবলগীয়া খেলুৱৈসকল হ'ল ক্ৰমে প্ৰেৰণা লুথ অংগৰিকা গগৈ ভাৰ্গৱী হাজৰিকা তপস্যা ৰাজনন্দিনী দিগন্ত ৰায় মিৰাজ হুছেইন কমল কৃষ্ণ দাস ঋষি ঘোষ মানস ৰংহাং আৰু পিয়াংশু তালুকদাৰ অসম দলৰ প্ৰশিক্ষক বাবুল গুৰুং আৰু মেনেজাৰৰ দায়িত্ব পালন কৰিব ধনঞ্জয় দাসে নিৰ্বাচিত অসম দলটো অহা 21 নৱেম্বৰত কৰ্ণাটকৰ অভিমুখে ৰাওনা হ'ব তাৰ প্ৰাক্ষণত সৰুসজাই ক্ৰীড়া প্ৰকল্পৰ ডক্টৰ জাকিৰ হুছেইন একুৱাটিক কমপ্লেক্সত অসম দলক প্ৰদান কৰা হৈছে প্ৰশিক্ষণ অসম দলৰ প্ৰস্তুতিৰ সন্দৰ্ভত জনালে প্ৰশিক্ষক বাবুল গুৰুঙে আমি বৰ্তমান এই অসম দলটো সাজু হৈছোঁ 4th জুনিয়ৰ নেশ্যনেল অপেন ৱাটাৰ ছুইমিং চেম্পিয়নশ্বিপৰ বাবে অসম সাঁতোৰ সংস্থাক ধন্যবাদ দিছোঁ সন্মানীয় সম্পাদক ভাস্কৰ ৰঞ্জন দেৱ মহোদয় তেওঁলোকৰ যিটো প্ৰচেষ্টা অপেন ৱাটাৰৰ প্ৰতি আৰু সুন্দৰকৈ অসম দলটো বাছনি কৰি আমাক প্ৰস্তুতি কৰি তুলিছে আৰু মই অসম সাঁতোৰ সংস্থাৰ সভাপতি মহোদয় ৰঞ্জিত বৰগোহাঞিদেৱকো ধন্যবাদ জনাইছোঁ যে আমাৰ এই দলটো বাছনি কৰি দিয়াৰ বাবে অহা 23 আৰু 24 বাংগালুৰুত অনুষ্ঠিত হ'বলগীয়া 4th জুনিয়ৰ নেশ্যনেল অপেন ৱাটাৰ ছুইমিং চেম্পিয়নশ্বিপত এই জুনিয়ৰ দলটো 10জনীয়া দলটো আমি প্ৰস্তুত কৰি ওলাইছোঁ আৰু এই 10জনীয়া দল এতিয়া বৰ্তমান সৰুসজাই ডক্টৰ জাকিৰ হুছেইন একুৱাটিক কমপ্লেক্সত প্ৰশিক্ষণ আমি দি আছোঁ আৰু আশা কৰিছোঁ যেনেকৈ ছুইমিং পুলত সাব জুনিয়ৰ ভাল ফল দেখুৱাইছিলে আমাৰ অসমৰ খেলুৱৈসকলে অপেন ৱাটাৰতো অসমৰ খেলুৱৈ ভাল ফল দেখুৱাব প্ৰশিক্ষক হিচাপে মই থাকিম নিজে আৰু অসম দলৰ মেনেজাৰ হিচাপে থাকিব ধনঞ্জয় দাস ডাঙৰীয়া থাকিব আমি 21 তাৰিখে বাংগালুৰুলৈ ৰাওনা হ'ম এই ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপত ভাৰতৰ প্ৰায়বিলাক ৰাজ্যৰ সাঁতোৰবিদে কৰিব অংশগ্ৰহণ অসমৰ খেলুৱৈসকলৰ বাবে এটা প্ৰত্যাহ্বান হ'ল যে এই চেম্পিয়নশ্বিপখন অনুষ্ঠিত হ'ব সাগৰত অৱশ্যে পূৰ্বে অপেন ৱাটাৰত অংশ লোৱা দুগৰাকী খেলুৱৈ আছে অসম দলত সকলো প্ৰত্যাহ্বান নেওচি দলটোৱে পদক জয়েৰে ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিব বুলি আশাবাদী প্ৰশিক্ষক বাবুল গুৰুং নেশ্যনেল চেম্পিয়নশ্বিপ হয় নেশ্যনেল চেম্পিয়নশ্বিপ জুনিয়ৰৰ পৰা সাব জুনিয়ৰৰ পৰা ষ্টাৰ্ট হৈ ছিনিয়ৰলৈকে আছে টাফটো হ'বই গোটেই ভাৰতবৰ্ষৰ পৰাই সকলো ৰাজ্যৰ খেলুৱৈসকল তাত আহিব আৰু এইটো খেল সাগৰত হ'ব গতিকে আমাৰ বাবে এটা ডাঙৰ চেলেঞ্জ কাৰণ আমাৰ ইয়াত সাগৰ নাই আমি ছুইমিং পুলত প্ৰস্তুতি চলাইছোঁ ইয়াৰ আগতে কস্তুৰী গগৈ 2022 চনত চিলভাৰ মেডেল বুটলিবলৈ সক্ষম হৈছিলে পোৰবন্দৰত গুজৰাটত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় সাঁতোৰ প্ৰতিযোগিতাত এইবাৰো আশা কৰিছোঁ যাতে মানে ভাল ফল আমি খেলুৱৈসকলে দেখাব পাৰে আৰু অসমলৈ সুনাম কৰি আনিব পাৰে ইয়াত থকা সাগৰৰ এক্সপিৰিয়েঞ্চটো অকল কমল কৃষ্ণ দাস আছে ই অপেন ৱাটাৰ ছুইমিং খেলুৱৈ হ'ল আৰু মিৰাজ হুছেইন আছে যি অপেন ৱাটাৰ আগতে ৰাষ্ট্ৰীয় খেলত ইতিমধ্যে অংশগ্ৰহণ কৰিছে আৰু কমল কৃষ্ণ দাসটো ৰাষ্ট্ৰপতি এৱাৰ্ডি হয় আৰু প্ৰেচিডেণ্ট এৱাৰ্ডি হয় গতিকে আমি আশা কৰিছোঁ যে ভাল টীম এটা অসম সাঁতোৰ সংস্থাই গঠন কৰি দিছে আৰু এই চিলেকশ্যন পোৱাই সকলো খেলুৱৈলৈ এটা আশা থাকিব যে আমি ভাল ৰিজাল্ট লৈ আনিম অসমলৈ সুনাম কৰি আনিব সক্ষম হ'ম অসম দলক প্ৰতিনিধিত্ব কৰিবলৈ পাই আনন্দিত উদিত সাঁতোৰবিদ কৰ্ণাটকলৈ যোৱাৰ পূৰ্বে অসমবাসীৰ পৰা খেলুৱৈসকলে বিচাৰিলে আশীৰ্বাদ নমস্কাৰ মোৰ নাম অংগৰিকা হয় মই বাবুল ছাৰৰ আণ্ডাৰত এইবাৰ 4th জুনিয়ৰ নেশ্যনেল অপেন ৱাটাৰ ছুইমিং চেম্পিয়নশ্বিপত চিলেকশ্যন পাইছোঁ আছাম ৰিপ্ৰেজেণ্ট কৰিবলৈ আমি মেংগলোৰত কৰ্ণাটকাত খেলিবলৈ যাম আমি গোটেই আছাম টীমটোৱে আপোনালোকৰ ছাপোৰ্ট বিচাৰিছোঁ আৰু আপোনালোকৰ যাতে আমাৰ কাৰণে প্ৰে কৰক আৰু আমি বহুত কষ্ট কৰিছোঁ ইমান দূৰ পাবলৈ আমাৰ লগত ছাৰেও বহুত কষ্ট কৰিছে ছাৰে আমাৰ লগত সদায় দুবেলা দুবাৰকৈ প্ৰেক্টিছ কৰায় আমি প্ৰেজেণ্ট থাকোঁ নাথাকোঁ মেটাৰ নকৰে ছাৰ সদায় প্ৰেজেণ্ট থাকে ৰ'দেও বৰষুণেও আৰু ইমান দূৰ পোৱাৰ কাৰণে ছাৰৰ বহুত হাত আছে আৰু আমিও বহুত কষ্ট কৰিছোঁ আৰু বহুত এক্সাইটমেণ্ট এটা আছে আমি ইমান ডাঙৰ খেল এখন খেলিবলৈ যাম তো এতিয়া মই ভাবোঁ যে আমি ইমান এক্সাইটমেণ্টত যাম তো সেই এক্সাইটমেণ্টত আৰু ঘূৰি আনি পিনি মেডেলকেইটা লৈ আনো পানীটো বাৰু বহুত দ থাকে তাৰপিছত আমি ছুইমিং পুলত কৰোঁ পানীটো এটা জেগাত থাকে আৰু এইটো সাগৰ হয়তো পানীটো এটা জেগাত নাথাকে তো ঢৌ আহি থাকে চ' সেইটো কাৰণে টেকনিক আছে এটা কৰা যোনটো একবাৰ কৰিলে হৈ যাব এইটো বেছি ইমান এটা টান এটা নাথাকে আৰু অসম দলক শুভেচ্ছা জ্ঞাপন কৰিছে কামৰূপ জিলা সাঁতোৰ সন্থাৰ সম্পাদক নৱজ্যোতি গগৈয়ে
লগতে অসম দলৰ ভাল ফলাফল আশা কৰিছে সম্পাদকগৰাকীয়ে। আজি অসম সাঁতোৰ সন্থাৰ তৰফৰ পৰা এক ভাল প্ৰচেষ্টা লৈছে। অপেন ৱাটাৰ ছুইমিঙত অসমৰ পৰা প্ৰথম গৈছে। এইটো 4th জুনিয়ৰ নেশ্যনেল অপেন ৱাটাৰ ছুইমিং চেম্পিয়নশ্বিপ অহা 23-24 তাৰিখে অনুষ্ঠিত হ'ব কৰ্ণাটকত। বেংগলোৰৰ পৰা মোটামুটি 400 কিলোমিটাৰমান দূৰ হ'ব। উডুপি জিলা পাদুবিদ্ৰি নামৰ ঠাইত আমাৰ ইয়াৰে আটাইকেইগৰাকী প্ৰতিযোগীয়ে খুব ভালকৈ প্ৰশিক্ষণ কৰি আছে। দেখা পাইছোঁ আজি ভালেমান দিনৰ পৰা বাবুল গুৰুং মহোদয়ৰ অধীনত প্ৰশিক্ষণ কৰি আছে। তেখেত নিজেও অপেন ৱাটাৰ ছুইমিঙৰ এজন অতি আমি জনামতে মোটামুটি 90 চনমানৰ পৰা তেখেতে সাগৰত ছুইমিং কৰাৰ এক্সপিৰিয়েঞ্চ আছে। খুব ভাল ফলাফল হ'ব বুলি আমি আশা কৰিছোঁ, কাৰণ ইয়াৰে 3-4 জনৰ আগতেই এক্সপিৰিয়েঞ্চ আছে সাগৰত সাঁতোৰা। আনহাতে 10জনীয়া অসমৰ খেলুৱৈ দলটোক প্ৰতিযোগিতাৰ বাবে শুভকামনা জনাইছে অসম সাঁতোৰ সংস্থাৰ সম্পাদক ভাস্কৰ ৰঞ্জন দাসে। ক্ৰীড়া অনুৰাগীৰ আশা 4ৰ্থ ৰাষ্ট্ৰীয় জুনিয়ৰ অপেন ৱাটাৰ ছুইমিং চেম্পিয়নশ্বিপত অপ্ৰতিৰোধ্য হওক অসমৰ সাঁতোৰবিদ। দুৰ্দান্ত প্ৰদৰ্শনেৰে অসমে অৰ্জন কৰক অভিলেখ সংখ্যক পদক জয়ৰ কৃতিত্ব। ভিডিঅ' জাৰ্নেলিষ্ট জমান ৰাভাৰ সৈতে চিন্ময় বৰাৰ প্ৰতিবেদন গগো স্পৰ্টছ এণ্ড। গুৱাহাটীৰ মাজমজিয়াত নৰ্থ ইষ্টৰ প্ৰথমখন এক্সক্লুচিভ মাৰ্চেল আৰ্টছ সামগ্ৰীৰ শ্ব'ৰুম তথা বিপণী তিৰুপতি স্পৰ্টছ। কাৰাটে, উচো, টাইকোৱাণ্ডো, বক্সিং, জুজিটছু, পেঞ্চাকচিলা, জুডো আদি 7টাকৈ সমৰ কলা ইভেণ্টৰ ইউনিফৰ্ম আৰু প্ৰশিক্ষণৰ সামগ্ৰী ইয়াত উপলব্ধ। ট্ৰেকশ্বুট, জাৰ্চি, মাৰ্চেল আৰ্টছ মেডেল, মোমেণ্টো, ট্ৰফি ক্ৰয় কৰিব পাৰিব পাইকাৰী মূল্যত। ফুটবল, ভলীবল, বাস্কেটবল, ক্ৰিকেট আদি ইভেণ্টৰ সামগ্ৰীৰ ছাপ্লাইৰ বাবে অৰ্ডাৰ ওলোৱা হয়। কাৰাটে, টাইকোৱাণ্ডোৰ নেশ্যনেল ফেডাৰেশ্যনৰ দ্বাৰা এপ্ৰুভড ব্ৰেণ্ড আৰু আপ টু ডেট সামগ্ৰীৰ বাবে একমাত্ৰ বিশ্বাসযোগ্য আৰু নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান। ঠিকনাটো হৈছে ডক্টৰ বি বৰুৱা ৰোড, হাউচ নম্বৰ 52, ফাৰ্ষ্ট ফ্ল'ৰ, উলুবাৰী, গুৱাহাটী 7। ফোন নম্বৰ 9085083493। ইমেইল sanju_regal@rediffmail.com।